হয়, মই বৰ্তমান উপস্থিত আছোঁ মাজগাঁৱত। আজি মাজগাঁৱত এক কংগ্ৰেছৰ বৃহৎ জনসভা আয়োজন কৰিছিলে। পাকা বেতবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন চিকদাৰৰ নেতৃত্বত অনুষ্ঠিত হৈছিলে এক বৃহৎ জনসভা। আৰু জনসভাত হাজাৰ হাজাৰ মানুহৰ সমাগম হৈছিল। আৰু এই হাজাৰ হাজাৰ মানুহৰ সমাগমৰ সন্মুখতে এজন AIUDF নেতাই আজি আনুষ্ঠানিকভাৱে যোগদান কৰে কংগ্ৰেছ দলত। মই পোনে পোনে সেইগৰাকী নেতাৰ কাষলৈ যাব বিচাৰিছোঁ আৰু তেখেতৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। যে আজি দেখা পোৱা গৈছে যে আপুনি এই মাজগাঁৱৰ বিশাল জনসভাত হাজাৰ হাজাৰ মানুহৰ সন্মুখত AIUDF দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিছে, কি ক'ব? হয়, মই একচুৱেলি প্ৰায় বিগত 10 বছৰ ধৰি AIUDF দলত মানে বহুত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ। মই এছিষ্টেণ্ট আপোনাৰ ছেক্ৰেটাৰী এই পদত আছিলোঁ। তো মই বিগত বহুত কষ্ট কৰাৰ পিছতো মোৰ যিটো পদ আছিল সেই পদত মানে মই যিখন মৰ্যাদা পাব লাগিছিল মই পোৱা নাই। আৰু আমাৰ জাকিৰ হুছেইন চিকদাৰ ছাৰৰ কৰ্ম দেখি আৰু আমাৰ যিটো দেশৰ পৰিস্থিতি দেখি ভাবি মানে AIUDF যে BJPৰ দল, এইটো মই নিজেই সাক্ষী। আৰু এইটো মই আপোনালোকৰ মিডিয়াৰ সন্মুখত আজি কৈ সুখী হ'ম যে যোৱা যিটো লোকসভা মই আমাৰ ডাইৰেক্ট ইয়াৰ পৰা এনেকুৱা এটা ষ্ট্ৰাকচাৰ আহিছিলে যে আপোনালোকৰ AIUDFৰ মানুহবিলাক চবেই আপোনাৰ AGPত ভোট দিব লাগে। গতিকে মই এতিয়া ভাবি চালোঁ যে যদি আমি AIUDF কৰোঁ তে ইনডাইৰেক্টলি আমি BJP কৰি আছোঁ। চ' আমি এইবিলাক মানে ভাল লগা নাই। আৰু এইবিলাকৰ কাৰণত আমি আজি বহুত মানে মনত আৱেগিক হৈয়ে মানে দেশৰ পৰিৱেশ চায়ে মই আজি উইলিংলিভাৱে কংগ্ৰেছ দল মানে আন্তৰিকভাৱে গ্ৰহণ কৰিলোঁ। এয়া আছিল এগৰাকী UDF নেতাৰ ভাষ্য। তেওঁ আচলতে আছিল AIUDF দলৰ এগৰাকী নেতা। আৰু AIUDF দলৰ নেতাগৰাকী আজি এই বিশাল জনসভাত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰিছে। আৰু কংগ্ৰেছ দলত যোগদান কৰি তেওঁ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে। AIUDF দল যে BJP দলৰ হৈ কাম কৰি আছে তাৰ জ্বলন্ত উদাহৰণ এইগৰাকী শ্বৰিফুল ইছলাম। আৰু শ্বৰিফুল ইছলামে ইতিমধ্যে প্ৰকাশ কৰিছে যে যোৱা লোকসভা নিৰ্বাচনত AIUDF শীৰ্ষ নেতৃত্বৰ পৰা নিৰ্দেশ আহিছিলে যে বৰপেটা লোকসভা সমষ্টিত AIUDF দলৰ নেতাকৰ্মীসকলে AGP দলৰ যিগৰাকী প্ৰাৰ্থী আছিল ফণীভূষণ চৌধুৰী, আৰু ফণীভূষণ চৌধুৰীক AIUDF দলৰ নেতৃত্বই ভোট প্ৰদান কৰিব লাগে। এই নেতৃত্বত AIUDF দলে আচলতে বিগত লোকসভা নিৰ্বাচনত কাম কৰিছিল। আৰু আহি থকা বিধানসভা নিৰ্বাচনতে এই বিধানসভা নিৰ্বাচনতে যে AIUDF দলে পোনপটীয়াভাৱে BJP দলক সমৰ্থন কৰি যে অসমত নিৰ্বাচন খেলি আছে তাৰ জ্বলন্ত উদাহৰণ আজি দাঙি ধৰিছে AIUDF নেতা শ্বৰিফুল ইছলামে। দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিয়ে এই বিস্ফোৰক মন্তব্য ইতিমধ্যে আমাৰ সন্মুখত দাঙি ধৰিছে।